পুনৰ সমৰ সজ্জা পাইকানৰ পিছত এবাৰ ৰাক্ষসিনীত উচ্ছেদৰ যুঁজা পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সামৰণি পৰাৰ পিছতে এবাৰ উচ্ছেদৰ বাবে ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত টহল দিছে আৰক্ষীৰ বিশাল বাহিনী আৰক্ষীৰ বিশাল বাহিনী এটাই ৰাক্ষসিনী অঞ্চলত টহল দিয়াৰ লগে লগে শংকিত হৈ পৰিছে অঞ্চলবাসী আৰক্ষী বাহিনীয়ে ৰাক্ষসিনী অঞ্চলত টহল দিয়াৰ লগতে বনাঞ্চলৰ ঠায়ে ঠায়ে ৰঙা ৰঙৰ নিশান পুতি দিয়াৰ লগতে মাৰ্কিং কৰে ইয়াতে ক্ষুব্ধ হৈ পৰে স্থানীয় গাৰো সংগঠনৰ নেতা এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো 1915 পৰা আছে বোকাহতে ৰাজাৰ হৈ কাম কৰিছিলে টেক্স কালেকশ্যন আমি ইয়াতে মোটামুটি 4-500 বছৰৰ পৰা আমি গাৰো মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেন হৈছে 1947 আমাৰ গিৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 স্থানীয় নেতাৰ মতে 1915 চনৰ পৰা বসবাস কৰা হেলাপাখুৰি গাৰুপাৰা গাঁওখনকো ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে কিন্তু ভূমিপুত্ৰ হিচাপে জংঘলতো বসবাস কৰাৰ অধিকাৰ আছে তেওঁলোকৰ একচুয়ালি তো আমাৰ ৰাইট আছে আমি জংঘলতো থাকিবৰ কাৰণে আমাৰ ৰাইট আছে তাৰ ভিতৰত মানে মেপটো হলনি কৰি ইহঁতে কিহৰ কাৰণে আমাক নটিচ দিছে এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো চৰকাৰৰ উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদৰ পৰা হেলাপাখুৰি গাৰুপাৰা ৰাজহ গাঁওখন বাদ দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনালে স্থানীয় দল সংগঠন আমি ইটোৱে সিএম ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ৰেভিনিউ ব্লেছটো যাতে এৰি থৈ যায় ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিলে অৱস্থানো বনালোঁ আৰু স্কুলো ইয়াতে বনালোঁ আৰু গীৰ্জাঘৰো বনালোঁ আৰু একচুৱেলি আমাৰ এইটো পুৰণা মাটিগিলা পুৰণা বাটাই আছিলে আমাৰ আবুহাটৰ আনহাতে ৰাক্ষসিনীত উপস্থিত হৈ এআইইউডিএফৰ নেতা আৰু বামপন্থী দলৰ নেতায়ো চৰকাৰৰ সিদ্ধান্ত ঘটকাৰী সিদ্ধান্ত বুলি খুব উজাৰে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ